সঁচাকৈ ভাগ্য বৰ অদ্ভুত। যাক পোৱাৰ কোনো সম্ভাৱনা নাই, তেওঁক সকলোতকৈ বেছি ভাল পাবলৈ মন যায়। মন বেয়া থাকিলে মনৰ কথাবোৰ ক'ব পৰা মানুহ যেতিয়া বিচাৰি পোৱা নাযায়, তেতিয়া মনটো আৰু বেছি বেয়া হয়। আৰু তেতিয়াই প্ৰকৃততে উপলব্ধি কৰা যায় আপোন বুলিবলৈ কোনো নাই। বয়স যিমানেই বাঢ়িব সিমানেই বুজিব যে মানুহৰ মন জয় কৰাতকৈ যুদ্ধ জয় কৰা একেবাৰে সহজ। 3টা বস্তুৰ ওপৰত কেতিয়াও ভৰসা নকৰিব। 1. নদীৰ পাৰৰ ঘৰ। 2. ব্ৰেক নোহোৱা গাড়ী। আৰু 3. ঘৰ এৰা নাৰী। অনবৰতে কথা কৈ থাকি সমস্যা সৃষ্টি কৰাতকৈ মনে মনে থকাই অনেক ভাল। সৰু সৰু ভুলৰ পৰা সাৱধান, কিয়নো এটা সৰু চিত্ৰই এখন বিশাল জাহাজকো ডুবাব পাৰে। তোমাৰ অভিমানত যদি কাৰোবাৰ চকু পানী ওলায়, তেতিয়া জানিবা তাতকৈ বেছি কোনেও তোমাক ভাল নাপায়। বদমাছ মানুহৰ লগত কেতিয়াও শত্ৰুতাও নকৰিব আৰু বন্ধুত্বও নকৰিব, কাৰণ মনত ৰাখিব, কয়লা গৰম হ'লে হাত জ্বলায় আৰু ঠাণ্ডা হ'লে হাত ক'লা কৰে। কাৰোবাৰ বিপদ দেখি কেতিয়াও আনন্দ প্ৰকাশ নকৰিব, কাৰণ অহাকাইলৈ আপুনি কি অৱস্থাত পৰিব সেইটো আপুনি নিজেও নাজানে। বৰ্তমান মানুহৰ প্ৰিয় হ'বলৈ হ'লেও অৰ্থনৈতিক যোগ্যতা লাগে, কাৰণ অৰ্থশূন্য মানুহ কাৰো প্ৰিয় নহয়। নিমপাতত যিমানেই চেনি নিদিয়ক কিয় যেনেদৰে মিঠা নহয়, ঠিক তেনেদৰে কিছুমান মানুহ আছে, সিহঁতক যিমানেই ভাল পোৱা নিদিয়ক কিয় কেতিয়াও আপোন নহয়। পাত সৰাৰ আগতে পাতৰ ৰং সলনি হয় আৰু মানুহ সলনি হোৱাৰ আগত তাৰ কথা কোৱাৰ ধৰণ সলনি হয়। এটা ভাল মনে এটা বেয়া জীৱনকো সলাই দিব পাৰে আৰু এটা বেয়া মনে এটা সুন্দৰ জীৱনকো ধ্বংস কৰে। সেয়ে সুন্দৰ মানুহক নহয়, সুন্দৰ মনক বিচাৰক। দুশ্চিন্তা দূৰ কৰা একমাত্ৰ উপায় হ'ল নিজকে ব্যস্ত ৰখা। নিজকে এনেভাৱে সজাওক যিজনে আপোনাক অকলশৰীয়া কৰি এৰি থৈ গৈছে, সেইজনে যাতে এদিন আপোনাক দেখি তলমূৰ কৰিবলৈ বাধ্য হয়। যিটো অতি সহজে পোৱা যায় সেইটো হ'ল প্ৰতাৰণা, আৰু যিটো কষ্ট কৰি পোৱা যায় সেইটো হ'ল সন্মান, আৰু যিটো হৃদয়ৰ জৰিয়তে পোৱা যায় সেইটো হ'ল ভাল পোৱা, আৰু যিটো ভাগ্যৰ ফলত পোৱা যায় সেইটো হ'ল এজন ভাল বন্ধু। সেয়ে দৰ্শকসকল, বন্ধুক প্ৰতাৰণা নকৰিব। এটা কথা কি জানে, শক্তি দেহৰ পৰা নাহে, শক্তি আচলতে মনৰ জোৰতহে আহে। জীৱনত এই 6টা নীতি সদায় মানি চলিব। 1. প্ৰাৰ্থনা কৰাৰ আগতে বিশ্বাস কৰক। 2. কথা কোৱাৰ আগতে শুনক। 3. খৰচ কৰাৰ আগতে উপাৰ্জন কৰক। 4. কিছু লিখাৰ আগতে চিন্তা কৰক। 5. হাৰি যোৱাৰ আগতে চেষ্টা কৰক। 6. মৰাৰ আগতে জীয়াই থাকিবলৈ শিকক। তেলযুক্ত খাদ্য আৰু তেলযুক্ত কথা দুয়োটাই সোৱাদযুক্ত আৰু মিঠা হয়, কিন্তু প্ৰথমটোৱে শৰীৰ নষ্ট কৰে আৰু দ্বিতীয়টোৱে সমাজ নষ্ট কৰে। যদি আপুনি আমাৰ ভিডিঅ'টো চাই ভাল পালে, লাইক কৰিব, কমেণ্ট কৰিব, আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষত থকা বেলটো প্ৰেছ কৰি দিব। ধন্যবাদ।